জেলৰ ভিতৰৰ পৰাই নামনিত নতুন ইউনিট গঠনৰ পৰিকল্পনা আলফা সদস্যৰ উদালগুৰিত অস্ত্ৰ কিনিবলৈ যোৱা আলফা সদস্যৰ ভয়ংকৰ স্বীকাৰোক্তি বকুত অস্ত্ৰৰ ভাণ্ডাৰ সহ গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ আলফাৰ লিংকমেন গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা উদালগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিজয় অসম আৰু চিন্ময় লহকৰৰ ভয়ংকৰ স্বীকাৰোক্তি 2019 গুৱাহাটীৰ জুৰুডত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ অন্যতম অভিযুক্ত বিজয় অসম উৰফে পাপু কোচ আৰু চিন্ময় লহকৰৰ বাইকৰ পিছফালে বহি গুৱাহাটী চেণ্ট্ৰেলৰ সন্মুখত গ্ৰেনেড দলিয়াইছিল বিজয় অসমে সেই ঘটনাৰ পিছতে আৰক্ষীয়ে তদন্ত কৰি গ্ৰেপ্তাৰ কৰিছিল কেইবাজনো আলফা সদস্যক তেতিয়াৰে পৰা কাৰাবন্দী হৈ থকা আলফা স্বাধীনৰ সদস্যবোৰে জেলৰ ভিতৰতে ৰচিছিল নামনিত আলফাৰ নতুন ইউনিটৰ পৰিকল্পনা জেলৰ ভিতৰৰ পৰা ফোন ব্যৱহাৰ কৰি যোগাযোগ আলফা স্বাধীনৰে এই সকলোবোৰ যুঁজা চলি থকাৰ মাজতেই উদালগুৰিত গ্ৰেপ্তাৰ জুমন বৰা নামৰ এইজন যুৱক মাৰণাস্ত্ৰ ক্ৰয় কৰিবলৈ গৈ আৰক্ষীৰ ট্ৰেপত পৰে জুমন এইজন জুমন বৰা ওৰফে প্ৰভাকৰ বৰুৱাৰ স্বীকাৰোক্তিৰ পিছতেই ওলাই পৰিছিল বিজয় অসমৰ নেতৃত্বত নামনিত গঠন হ'বলগীয়া আলফাৰ নতুন ইউনিটৰ তথ্য জেলৰ ভিতৰৰ পৰাই বিজয় অসম আৰু চিন্ময় লহকৰে যোগাযোগ ৰাখিছিল জুমন বৰাৰে ঘটনা সন্দৰ্ভত টংলা থানাত ৰুজু 59/24 নম্বৰৰ এটা গোচৰ পূৰ্বেও আলফা স্বাধীনৰ হৈ অপৰাধমূলক কাৰ্যত লিপ্ত হৈছিল যোৰহাটৰ জুমন বৰা 2022ত যোৰহাটত গ্ৰেপ্তাৰ হৈছিল জুমন বৰা ওৰফে প্ৰভাকৰ বৰুৱা সম্প্ৰতি আলফা স্বাধীনৰ নতুন ইউনিট গঠন কৰিবলৈ গৈ উদালগুৰি আৰক্ষী দলত পৰিছে জুমন বৰা চিন্ময় লহকৰ আৰু বিজয় অসম 15 আগষ্টৰ প্ৰাক্ষণত নামনিত নতুন ইউনিট গঠনৰ পৰিকল্পনা আলফা স্বাধীনৰ সমান্তৰালভাৱে স্বাধীনতা দিৱসৰ প্ৰাক্ষণত বকুত অস্ত্ৰ ভাণ্ডাৰ সহ গ্ৰেপ্তাৰ প্ৰণৱ মহন্ত আৰু 3 অভিযুক্ত এটা গুদামত মজুত ৰখা অৱস্থাত উদ্ধাৰ AK-47 ৰাইফলৰ সজীৱ গুলী বকু আৰক্ষীয়ে কেতু ৰাভা শিৱাজিত বড়ো অমৃত আলী আৰু এইটো প্ৰণৱ মহন্তক গ্ৰেপ্তাৰ কৰে আলফাৰে যোগাযোগ ৰখাৰ অভিযোগত পূৰ্বেও বকুৰ এক বিস্ফোৰণত অভিযুক্ত আছিল প্ৰণৱ মহন্ত পুলিচে আহি পেলে আমাৰ ল'ৰা দুটাকো লৈ গৈছে অবৈধ কিবা আৰ্মছ পোৱা বুলি কৈছে আৰু মানে এই বন্দুক বাৰুদ কিবা এনেকৈ পোৱা বুলি গম পাইছোঁ প্ৰণৱ মহন্তৰ বাৰীত পোৱা বুলি গম পাইছোঁ তেওঁকো এৰেষ্ট কৰা বুলি গম পাইছোঁ ল'ৰা দুজনৰ নাম আমাৰ গাঁৱৰ ল'ৰা দুজনৰ নাম এটাৰ নাম হ'ল কেতু ৰাভা এটাৰ নাম হ'ল শিৱজিত বড়ো 2024ৰ স্বাধীনতা দিৱসত আলফা স্বাধীনৰ ID সংস্থাপনৰ দুঃস্বপ্নই এতিয়া খেদি পৰিছে অসম আৰক্ষীক যাৰ বাবে 15 আগষ্টৰ প্ৰাক মুহূৰ্তত ৰাজ্যজুৰি এতিয়া অধিক সষ্টম হোৱা পৰিলক্ষিত হৈছে অসম আৰক্ষী ব্যুৰো ৰিপৰ্ট NKTV+